আপোনালোকে সকলোৱে জানে যে এই SITৰ CEO গৰাকীক গোচৰ তৰাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে। কাৰণ আপোনালোকে সকলোৱে দেখিছে যে যিমান মানুহে জুবিন গাৰ্গৰ পক্ষত মাত মাতিছিলে, ভিক্টৰ দাস তেওঁক জেলত ভৰাই দিলে। তাৰপিছত এই ল'ৰাজন লাচিত থানাৰ বিকাশ অসম তেওঁক জেলত ভৰাই দিলে। তাৰপাছত আপোনাৰ এজন গায়ক আছিলে আপোনাৰ আমাৰ চাবুৱাৰ অজয় ফুকন তেওঁক জেলত ভৰাই দিলে। আৰু তাৰপাছত সকলো মানুহ যেতিয়া ঠাণ্ডা হৈ গ'ল, মানুহে ভয় খালে। আৰু সংবাদ মাধ্যমেও যেতিয়া চাৰ্জশ্বিটখন চবেই পাইছে, নিউজ লাইফেও চাৰ্জশ্বিটখনৰ ওপৰত মোতকৈ আগত বাতৰি কৰিছে, ND24ও মোতকৈ আগত বাতৰি কৰিছে, টাইম 8ও মোতকৈ আগত বাতৰি কৰিছে। খালি তেওঁলোকে চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে, মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো। এতিয়া যদি চাৰ্জশ্বিটখন ওলোৱাৰ কাৰণে প্ৰথমতে যদি কাৰোবাৰ ওপৰত গোচৰ লাগিব লাগে, ডেফিনেটলি সেই গোচৰটো লাগিব লাগে নিউজ লাইফৰ ওপৰত, টাইম 8ৰ ওপৰত। কিন্তু তেওঁলোকে যিহেতু চাৰ্জশ্বিটখনক প্ৰশংসা কৰিছে, গতিকে তেওঁলোকৰ ওপৰত গোচৰ নাই। যিহেতু মই চাৰ্জশ্বিটখনক সমালোচনা কৰিছো, ক্ৰিটিকেলি কৈছো, গতিকে মোৰ ওপৰত গোচৰ লগাইছে। আৰু গোচৰ লগাইছে কাৰ জৰিয়তে? সেইগৰাকী পুলিচ অফিচাৰৰ জৰিয়তে, যিগৰাকী পুলিচ অফিচাৰক সকলো ধৰণৰ SIT বিলাকত তেওঁক দায়িত্ব দিয়ে। আৰু সেইগৰাকী পুলিচ অফিচাৰ থাকিলে সকলো ধৰণৰ SITৰ ৰিপৰ্টবিলাক আচল SITৰ ৰিপৰ্ট নহয়, পুলিচৰ ৰিপৰ্ট নহয়, সেইটো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰ হৈ পৰে। সদায় তেওঁকে দিয়ে। যোৱা 19 চনৰ পৰা তেওঁ ইয়াতে আছে। অসমত আৰু পুলিচ নাইকিয়া হৈ গ'ল। আৰু এনেকুৱা গৰাকী মানুহক তেওঁক তদন্ত কৰিবলৈ দিয়ে, যিগৰাকী মানুহে গোটেই মানুহক দুৰ্নীতি ধৰি থাকে। মই আকৌ খবৰ ললো, বোলো এই মানুহগৰাকী বৰ চাফা চকুন নেকি? খবৰ লৈ গম পালো, মানুহগৰাকীওচোন বহুত কৰাপশ্যনৰ এনেকুৱা ধৰণৰ অভিযোগ আছে। সেইকাৰণে মই ৰাইজৰ দলৰ আমাৰ যিটো গৱেষণা টীম আছে, গৱেষণা টীমক কালিৰ পৰা কৈছো, বোলো SITৰ CIO যিগৰাকীয়ে মোৰ ওপৰত কেছ দিছে, তেওঁৰ ডিছপ্ৰপৰ্চনেট এছেটৰ ওপৰত আমাৰ এটা গৱেষণা হ'ব লাগে। কালিৰ পৰা আৰম্ভ কৰিছে, এতিয়ালৈকে 6টামান বস্তু আমি পাইছো। ঠিক আছে, মই জেলৰ পৰা আহি লওঁ, জুবিন গাৰ্গৰ কেছত মই জেলৰ পৰা আহি লওঁ। অহাৰ পাছত মই তেখেতৰ ডিছপ্ৰপৰ্চনেট এছেট সম্পৰ্কীয় অসমৰ ৰাইজক জনাম। মই আপোনালোকক স্পষ্টকৈ কৈছো যে জুবিন দাক মই ভাল পাওঁ, জুবিন দাৰ মই অনুৰাগী। জুবিন দাক ভাল পাওঁ এইকাৰণে যে যেনেকৈ জ্যোতিপ্ৰসাদে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়খিনিৰ প্ৰতিনিধিত্ব কৰা আমাৰ অসমৰ শ্ৰেষ্ঠ শিল্পী, যেনেকৈ বিষ্ণু ৰাভা স্বাধীনতাৰ পাছৰ সময়খিনিৰ লেফ্ট আন্দোলন আৰু স্বাধীনতা আন্দোলনে অনা গণতান্ত্ৰিক সময়খিনিৰ প্ৰতিনিধি অসমৰ সাংস্কৃতিক জগতৰ, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাই অনা যিটো ট্ৰেণ্ড, আমাৰ সংস্কৃতিৰ যিটো ট্ৰেণ্ড, তাক বিশ্ব দৰবাৰলৈ লৈ যাব পৰাৰ ক্ষমতা থকা এজন মানুহ হিচাপে এটা ডাঙৰ ধাৰা তেওঁ তৈয়াৰ কৰিছিলে। এই তিনিজন অসমৰ আধুনিক সংস্কৃতি জগতৰ পুৰোধা। আৰু তাৰ পাছত 1990 দশকত যেতিয়া গোটেই পৃথিৱীতে নিউ লিবাৰেল ইকনমি বা উদাৰনৈতিক অৰ্থনীতি আহিলে, সেই উদাৰনৈতিক অৰ্থনীতিৰ সময়খিনিত অসমৰ মানুহক ৰিপ্ৰেজেণ্ট কৰি, অসমৰ মানুহক ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ সংস্কৃতিৰ ধাৰাৰ লগত সংযুক্ত কৰি, কিন্তু অসমীয়াকৰণ কৰি সেই সংস্কৃতিক গোটেই পৃথিৱীৰ আগলৈ আগবঢ়াই দিয়া মানুহজন জুবিন গাৰ্গ। জুবিন গাৰ্গ মোৰ নিচিনাকেই সমাজবাদী আছিলে, ছচিয়েলিষ্ট। ময়ো ছচিয়েলিষ্ট, তেওঁ ছচিয়েলিষ্ট, গতিকে আন্তৰিকভাৱে ভাল পাওঁ। গতিকে জুবিন দাৰ মৃত্যুক লৈ চৰকাৰে যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি হেতালি খেলিছে, হিমন্ত বিশ্ব শৰ্মাই যি নাটক কৰিছে, তাক মই উদঙাই দিবলৈ বদ্ধপৰিকৰ। মোৰ ওপৰত এটা কেছ দিছে, আৰু কেছ দিয়ক, মোক জেলত দিব আৰু দিয়ক, মোক ফাঁচি দিব আৰু দিয়ক। যদি আপোনাৰ জীৱনজোৰা জেলতো থাকিবলগীয়া হয়, তেতিয়াহ'লে মই আপোনালোকক স্পষ্ট ভাষাৰে কওঁ যে মই জুবিনদাৰ মৃত্যু সম্পৰ্কীয় ঘটনাৰ আচল কাহিনী উলিয়াই দিবৰ কাৰণে বদ্ধপৰিকৰ। I am committed to Jubin Garg.
I am committed to the fact of the murder case or death case. I am committed to reveal all the facts and figures of the death of Jubin Garg. মই কোনো পধ্যে কেতিয়াও ভয় নকৰো। হিমন্ত বিশ্ব শৰ্মাই এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ নহয়, 100 বাৰো যদি মোক জেলত দিয়ে তেতিয়াহ'লে মই জুবিনদাৰ মৃত্যু সম্পৰ্কীয় কথাখিনি সদায় মুকলি কৰি যাম। মোৰ খুব জ্বৰ হৈ আছে, মূৰৰ বিষ, পেটৰ বিষ, সৰ্ব শৰীৰৰ বিষ। তথাপিও মই SITয়ে কেছ দিয়া বুলি গম পাই গুৱাহাটীলৈ আহিছো। তেওঁলোকৰ জাননী পোৱাৰ লগে লগে কিবা ক্ৰিমিনেল কোৰ্টত দিছে, কি কয় আপোনাৰ ক্ৰাইম বেঞ্চত দিছে। ক্ৰাইম বেঞ্চৰ জাননী পোৱাৰ লগে লগে মই তেওঁলোকৰ ওচৰলৈ যাম আৰু আচল সত্যখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। জুবিনদাৰ হত্যাকাৰীহঁতৰ, জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব। মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে মোক ভয় খুৱাবৰ কাৰণে। আইৰ জৰিয়তে CIOৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে। আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ। গতিকে মই ক'লোৱে যে I am committed to reveal all the facts and figures and all the ৰহস্য, কি ক'ব আপোনাৰ all the mysterious incident। মই গতিকে অকণো সেইটোক লৈ ভয় খাবলগীয়া নাই। মই আছো, জুবিনদাৰ ক্ষেত্ৰত আছো, আৰু যি কৰিবলগীয়া হয় আছো। কিন্তু জুবিনদাৰ হত্যাকাৰীয়ে যদি এনেকে বাচি যাব পাৰে তেতিয়াহ'লে কেতিয়াও কাকো ৰেহাই দিয়া নহ'ব। আপোনালোকো জীয়াই থাকিব, সাংবাদিকসকল, মই জীয়াই থাকিম, হিমন্ত বিশ্ব শৰ্মাও জীয়াই থাকিব। আপোনালোকক মই 6 মাহ সময় দিছো। ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক জেলত ৰাখিব খোজা হৈছে, আৰু তাৰপিছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে।